অহা কাইলৈৰ পৰা 9 ৰূপেৰে প্ৰকাশ পাব দৈনিক অসম, যিখন বাতৰি কাকতে 83 আন্দোলন, যি অসম আন্দোলনৰ সময়ত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল, সেই বাতৰি কাকতখন, সেই আপোন বাতৰি কাকতখন এতিয়া 9 ৰূপত প্ৰকাশ পাবলৈ গৈ আছে। আৰু ND24-এ দায়িত্ব চম্জি লোৱাৰ পিছত এতিয়া যিসকল পঢ়ুৱৈ আছিলে সেই সকলৰ মাজত কেনেধৰণৰ উৎকণ্ঠা বা কি বিচাৰে সেয়া আমি জানিবলৈ এগৰাকী পঢ়ুৱৈ আছে, গিৰীন্দ্ৰ কুমাৰ বৰুৱা ছাৰ আছে মোৰ লগত। মই আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু আপুনি এগৰাকী নিয়মীয়া পঢ়ুৱৈ আছিলে কাকতখনৰ, গতিকে ND24-ৰ তত্ত্বাৱধানত এতিয়া চলিব, গতিকে কি ক'ব, কি বিচাৰিব? নমস্কাৰ। চাওক, যেতিয়া মোৰ স্বৰ্গগত পিতৃয়ে আমাক বাতৰি কাকত পঢ়াবলৈ শিকাইছিল, তেতিয়া মোৰ জন্ম তেজপুৰৰ বেলচিৰ চাহ বাগিচাত হৈছিল, ঢেকীয়াজুলিৰ ওচৰত। তেতিয়া প্ৰথম আমাৰ ঘৰত দুখন বাতৰি কাকত লোৱা মোৰ মনত পৰে। এখন হৈছে দৈনিক অসম আৰু সাপ্তাহিক বাতৰি কাকত আছিলে অসমবাণী। সেইটো প্ৰায় 67-68 চনৰ কথা। আৰু তেতিয়াৰ পৰা আজিলৈকে দৈনিক অসমখন আমাৰ ঘৰত প্ৰায় আমাৰ ঘৰত লৈ থকা হৈছে। এতিয়াও আমি সেই পেপাৰখন দৈনন্দিনে আমি পঢ়াওঁ, অন্যান্য পেপাৰৰ লগতে সেই পেপাৰ আমি পঢ়োঁ। দৈনিক অসমৰ লগত এটা আমাৰ ওতঃপ্ৰোত সম্পৰ্ক আছে, এটা আৱেগিক সম্পৰ্ক আছে। দৈনিক অসমৰ লগত এটা আৱেগিক দুৰ্বলতা আছে। আৰু আজিৰ সময়ত যদি মই কওঁ, দৈনিক অসম আমাৰ জাতীয় জীৱনৰ অভিভাৱক বুলি ক'লেও বঢ়াই কোৱা নহ'ব। আমাৰ ভাষা, কৃষ্টি, সংস্কৃতি, জাতীয় স্বাৰ্থত দৈনিক অসমে কোনোদিন আপোচ কৰা নাই, এইটো বৰ ডাঙৰ কথা। আৰু যেতিয়া আমি অসম আন্দোলন কৰিছিলোঁ, প্ৰফুল্ল কোঁৱৰ মহন্ত ডাঙৰীয়া ছাত্ৰ সন্থাৰ সভাপতি আছিল, প্ৰয়াত ভেগু ফুকন ডাঙৰীয়া সদৌ অসম ছাত্ৰ সন্থাৰ সেইখিনি সময়ত সম্পাদক আছিলে, আৰু মই সহকাৰী সম্পাদক হিচাপে আছিলোঁ, ভৰত নৰহ, মই আদি আমি কেইবাজনো। সেইখিনি সময়ত আন্দোলনটোৰ লগত আমি দেখিছোঁ যে আন্দোলনটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত, আন্দোলনৰ ত্ৰুটি বিচ্যুতি বা আন্দোলনটোক জনসাধাৰণৰ মাজত জনপ্ৰিয়তা কৰাৰ ক্ষেত্ৰত আমি আন্দোলনটোক কেনেধৰণে আগবঢ়াই নিব লাগিব, সেইখিনি সময়ত দৈনিক অসমে জনসাধাৰণৰ অভিভাৱক হিচাপে কাম কৰিছে। এইটো বৰ ডাঙৰ কথা। গণতন্ত্ৰৰ অভিভাৱকটো হয়েই, গণতন্ত্ৰৰ অভিভাৱকৰ লগে লগে মই ভাবোঁ জনগণৰ অভিভাৱক হ'ব পৰাটো বৰ ডাঙৰ কথা। সেইটো এটা হৈছে এটা জাতীয় জীৱনৰ এটা ডাঙৰ অৰিহণা। দ্বিতীয় কথাটো হৈছে যে আমাৰ জতুৱা ঠাঁচৰ যিবিলাক শব্দ, সেই জতুৱা ঠাঁচৰ শব্দবিলাক ব্যৱহাৰ কৰি আমাৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ সময়ত সেই বাতৰি কাকতখন অতি সুন্দৰভাৱে প্ৰকাশ কৰা হৈছে। আৰু আজিও মই ভাবোঁ যে দৈনিক অসম বাতৰি কাকতে কোনোদিন জাতীয় স্বাৰ্থত আপোচ কৰা নাই। মই জাতিৰ সেৱাত সম্ভৱতঃ এতিয়া দৈনিক অসমৰ 61 বছৰ হৈছে, তাত লিখা থাকে জাতিৰ সেৱাত 61 বছৰ দৈনিক অসম। এইটো দেখিলেই মোৰ বৰ মানসিকভাৱে মই শক্তি পাওঁ, আৰু দৈনিক অসমৰ লগত এটা যে আমাৰ সম্পৰ্ক আছে, আমাক এটা উৎসাহিত কৰে। আজিৰ সময়ত মই ND24-ক মই শুভেচ্ছা জনাইছোঁ। আৰু যিগৰাকী ব্যক্তি প্ৰকাশক হিচাপে ইয়াত জড়িত হৈছে, কিশোৰ বৰা, তেওঁৰ মোৰ ভতিজাসম। অসম আন্দোলনৰ কালত তেওঁৰ পিতৃ আমাৰ লগত একান্তভাৱে জড়িত হৈ আছিল। অসম গণ সংগ্ৰাম পৰিষদ দলৰ তেওঁ স্বৰ্গগত পিতৃ আমাৰ লগত জড়িত হৈ আছিল। আৰু মই ভাবোঁ যে এই বাতৰি কাকতে আজিৰ যিটো গৌৰৱ, এই গৌৰৱ কেতিয়াও ম্লান নকৰিব। অসমৰ জাতীয় স্বাৰ্থত সদায় এই বাতৰি কাকতে জাতীয় স্বাৰ্থৰ হৈ মাত মাতিব পাৰিব। অসমৰ জনসাধাৰণৰ মাজত এই বাতৰি কাকতৰ আজি এই শুভক্ষণত মই ভাবোঁ জনপ্ৰিয়তা বাঢ়িব। ডিজিটেল মাধ্যমৰ এতিয়া যুগ, সকলোতে ডিজিটেল মাধ্যমৰ জয়যাত্ৰা, তাত তেনে সময়তে ND24 এটা আচলতে মৰসাহ বুলিয়ে ক'ব লাগিব, কাৰণ এখন বাতৰি কাকত তেওঁলোকে চলাবলৈ সিদ্ধান্ত লোৱাটো, গতিকে কি ক'ব এই ক্ষেত্ৰত? চাওক, এতিয়া বাতৰি কাকত চলোৱাটোৱেই হৈছে সাধাৰণতে এটা, আপুনি যিটো মৰসাহ বুলি কৈছে, বাতৰি কাকত অকল ডিজিটেল বুলি নহয়, বাতৰি কাকতৰ পঢ়ুৱৈ সংখ্যা যথেষ্ট কমিছে, বহু কমিছে। বিশেষকৈ COVID-19 পিছত আমি দেখিবলৈ পাইছোঁ যে বহুখিনি কমিছে, ইণ্টাৰনেটৰ কাৰণে কমিছে, আৰু মানুহৰ মানসিকভাৱে বাতৰি কাকতখন পঢ়িবলৈ এটা অংশ নতুন চামটো এতিয়া বাতৰি কাকত পঢ়িবলৈ বৰ ইচ্ছুক নহয়। গতিকে বাতৰি কাকত চলোৱাটোৱেই কিন্তু অকল ডিজিটেল বুলি নহয়, এটা বৰ মৰসাহ হৈছে, কাৰণ পঢ়ুৱৈ সংখ্যা কমিছে। আৰু মই ভাবোঁ অসমৰ যদি আমি জাতীয় কৃষ্টি সংস্কৃতি আমি ৰক্ষা কৰিবলগীয়া হয়, জনসাধাৰণে কিন্তু বাতৰি কাকত কিন্তু পঢ়িব লাগিব, ৰাখিব লাগিব। আৰু মই আমাৰ পঢ়ুৱৈসকলক মই সবিনয় সকলোৰে প্ৰতি মই আহ্বান জনাম, মই অনুৰোধ জনাম, মোৰ ত্ৰুটি হ'লেও আপোনালোকে ক্ষমা কৰিব, যে এই বাতৰি কাকতখনৰ প্ৰতি বা প্ৰত্যেকখন বাতৰি কাকতৰ প্ৰতি আমি এটা সহায় সহযোগ, আমাৰ আশীৰ্বাদ, আমাৰ মৰম চেনেহ আমি ৰাখিব পাৰিব লাগিব।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত